ব্ৰইলাৰ ফাৰ্মৰ 7টা যেটো ডাঙৰ বেমাৰৰ যেটো লক্ষণ মই এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছোঁ আৰু আমাৰ যদি এইবোৰ যদি বেমাৰ লাগে তেতিয়াহ'লে আমি একেবাৰে লাভ আমাৰ জিৰো হৈ পৰিব কাৰণ এইটো বেমাৰ ইমান ডেঞ্জাৰাছ বেমাৰ যেতিয়া ফাৰ্মত লাগে একেবাৰে জিৰো হৈ যাব আমি তাৰ আগতে আমি কি কৰাটো প্ৰয়োজন আৰু আমি কেনেকৈ মানে নিজকে প্ৰটেক্ট কৰি ৰাখে নিজৰ ফাৰ্মত প্ৰটেক্ট কৰি আমি কেনেধৰণে ৰাখিব লাগিব সেইবিলাক গোটেই সবিশেষ কিন্তু মই এইটো ভিডিঅ'টো আপোনালোকক দিব গৈ আছোঁ প্ৰিয় ফাৰ্মাৰসকল আপোনালোকক যদি ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰাৰ উপৰিও আৰু তলত থকা বেল আইকনটো বজাই ৰাখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকে বলক এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। নমস্কাৰ, ৰাজু ভিলেজ পোল্ট্ৰি ফাৰ্ম বিজনেছ গুৰু ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক পুনৰ আৰু এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় ফাৰ্মাৰসকল, আজি মই এনে এটা টপিকৰ ওপৰত যিহেতু ভিডিঅ'টো বনাইছোঁ কাৰণ আমাৰ বিশেষকৈ ব্ৰইলাৰ ফাৰ্মিং যদি আপুনি কৰে তেনেহ'লে আমাৰ কি বেমাৰে যিহেতু লক্ষণ দিয়ে আৰু বেমাৰৰ লক্ষণ কেনেধৰণৰ হয় আৰু আমাৰ যদি সেইবিলাক বেমাৰ লাগে আমাৰ কি একেবাৰে লছ হয়নে? হয় প্ৰিয় ফাৰ্মাৰসকল, এনেধৰণে এনে কেইটামান বেমাৰ আছে আপোনাৰ যদি সেইটো বেমাৰ যদি আপোনাৰ ফাৰ্মত যদি কেনেবাকে যদি লাগি যায় তেনেহ'লে আপোনাৰ ইমান লছ হ'ব মানে নক'ব আৰু বহুত টকা লছৰ যিহেতু সন্মুখীন হ'ব, জিৰ' হৈ যাব পাৰিব। হয়, আজি এনে কেইটা বেমাৰ যিহেতু আপোনালোকক আজি মই ক'ব গৈ আছোঁ যিহেতু আপোনালোকে চাব একমত যিহেতু প্ৰথম যিহেতু মই কথা কৈছোঁ যোনটো ৰাণীকেট বেমাৰ ইমান ডেঞ্জাৰাছ বেমাৰ যেতিয়া আপোনাৰ ফাৰ্মত লাগে সেইটো বেমাৰটো ইমান ক্ষীপ্ৰ গতিত আপোনাৰ 2-3 দিনত আপোনাৰ গোটেই ফাৰ্ম খালী কৰি দিয়ে। ইমান ক্ষীপ্ৰ গতি, আজি যদি 20টা থাকে তেতিয়া 30টা হ'ব, 40টা হ'ব, 50টা হ'ব, এনেধৰণে মানে ইমান মানে ক্ষীপ্ৰ গতিত লাগি যায়। আৰু এইটো বেমাৰ কেতিয়া লাগে, কোন সময়ত লাগে? হয় প্ৰিয় ফাৰ্মাৰসকল, এইটো সকলোৰে ডাউট যিহেতু আপোনাৰ যেতিয়া শিমলু ফুল যেতিয়া আমাৰ যিহেতু আমাৰ বিশ্বাস যিহেতু জনবিশ্বাস যিহেতু আমাৰ গাঁৱত যেতিয়া শিমলু ফুল যেতিয়া ফুলে তেতিয়া যিহেতু এইটো বেমাৰটো লগা বহুত সম্ভাৱনা থাকে আৰু আপুনি এইটো বেমাৰৰ পৰা যদি আমাৰ যদি কেইটা দিনত কেইটা মৰিব সেই পোনপ্ৰথমে আপোনালোকৰ লক্ষণটো এনেধৰণে হ'ব, আপোনাৰ একেবাৰে জুপুকা মাৰি থাকিব আৰু জুপুকা মাৰাৰ উপৰিও যেতিয়া শ্বাস প্ৰশ্বাসটো একেবাৰে বেয়া হৈ যাব আৰু গোটেই মানে লেট্ৰিনটো ইমান বেয়া হৈ যাব আৰু মুৰ্গী একেবাৰে কমজোৰি হৈ যাব আৰু গোটেই যদি আপুনি ফালি চাই একেবাৰে মানে ইমান বেয়া মানে কণ্ডিশ্যন হৈ পৰে মুৰ্গী আৰু আপোনাৰ সোনকালে লগালগ যদি আজি যদি 20টা হৈছে কালি 30টা 40টা 50টা এনে কৰি 2 দিনৰ ভিতৰত যেহেতু 24 ঘণ্টা তেওঁলোক মুৰ্গীৰ যিহেতু সময় থাকে সেইটো বেমাৰ লাগিলে একেবাৰে চাফা হৈ যাব আৰু গোটেই লেট্ৰিনটো গোটেই বগা হৈ পৰিব। যদি বগা যেহেতু আইবিডিটো হয় আৰু তাতো যিহেতু আপোনাৰ বগা নহ'লে অলপ বেলেগ ধৰণৰ যিহেতু লেট্ৰিন হৈ যায়, সেউজীয়া যিহেতু লেট্ৰিন কৰি দিয়ে আৰু গোটেইখিনি মুৰ্গী চাফা হৈ যায়। এনে এটা বেমাৰৰ পৰা যদি আমি হাত সাৰিবলৈ হ'লে পোনপ্ৰথমে আমি প্ৰপাৰলি আমি ভেকচিনটো মাৰিব লাগিব। ভেকচিন মাৰাৰ উপৰিও আমি বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগিব, চাফা পানী খুৱাব লাগিব আৰু তাৰ উপৰিও গোটেইখিনি আমি ফাৰ্মত এক্টিভ হৈ থাকিব লাগিব আৰু আমি পৰাপক্ষত এইবিলাক বেমাৰ যেতিয়া বেলেগ এটা ঠাইত যেতিয়া বেমাৰটো লাগে তেতিয়াহ'লে এইটো বতাহৰ জৰিয়তে আহে আৰু যেতিয়া আপুনি সেইখন যদি ফাৰ্মত কোনোবা যদি সোমাই কেনে যদি আপোনাৰ ফাৰ্মত আহে তেতিয়া এইবিলাক ভাইৰালটো অট'মেটিকলি যিহেতু লাগি যায়। আৰু তাৰ উপৰিও আৰু এটা বেমাৰটো হৈছে যোনটো আইবিডি বেমাৰটো ইমান ডেঞ্জাৰাছ বেমাৰ, সেইটো বহুত ডেঞ্জাৰাছ বেমাৰ। সেইটো আমাৰ যিহেতু তাত এটা ফাৰ্ম আছিলে য'ত আপোনাৰ 2500 কেপাচিটিৰ ফাৰ্ম আছিলে, তাত আপোনাৰ মিনিমাম মুৰ্গী হৈছিলে আপোনাৰ 600-700 গ্ৰামৰ মুৰ্গী, নতুন ফাৰ্ম একেবাৰে ফ্ৰেছ ফাৰ্ম। যেতিয়া সেইটো বেমাৰ এনেকাকে লাগিলে মানে গোটেইখিনি মুৰ্গী আপোনাৰ গোটেই মৰি যিহেতু চাফা হ'বলগীয়া হ'ল আৰু আপোনাৰ য'ত 2022 কেপাচিটিৰ যোনটো তাত আপোনাৰ মিনিমাম কোম্পানীয়ে কিমান উঠালে 400-450 এনেধৰণেহে মুৰ্গী 1 কেজি চাইজৰ তন্দুৰী মালত যিহেতু বেচিবলগীয়া হ'ল। এনেধৰণেও হৈছে, আপোনালোকে নাভাবিব কি নতুন ফাৰ্ম মোৰ ফ্ৰেছ ফাৰ্ম মোৰ তাত একেবাৰে বেমাৰ নাহিব, এইবিলাক একেবাৰে আপোনাৰ মিছা কথা, এইটো চিৰসত্য মই নিজে পাইছোঁ। আপোনালোকে সেইটো কাৰণে এক্টিভ হৈ থাকিব লাগিব আৰু তাৰ উপৰি CRD এটা বহুত মানে বেয়া বেমাৰ আৰু যেতিয়া আপোনাৰ ফাৰ্মত CRD লাগে তেতিয়া মুৰ্গীবিলাক জানেই আপোনাৰ শব্দ দিব আৰু নাকৰ পৰা পানী ওলাব আৰু যেতিয়া মুৰ্গীয়ে নিজৰ
ভৰিৰ লগত নাকটো খোজাই থাকিব, লক্ষণ পোনপ্ৰথমে সেইদৰে দেখা দিয়ে। আৰু সেইবিলাক যদি ৰোগ নিৰাময় যদি আমি কৰিবলৈ হ'লে আমি সকলোৱে কি কৰিব লাগিব, যদি আমাৰ লক্ষণটো যদি আগতীয়াকৈ যদি গম পোৱা যায় তেনেহ'লে আপুনি ব্ৰইলাৰৰ যিটো ইমিউনিটি পাৱাৰটো বঢ়োৱা সদায় চেষ্টা কৰিব লাগিব। আৰু আমাৰ কিছুমান ফাৰ্মাৰে এনেধৰণেও কৰে, বহুত এণ্টিবায়'টিকৰ ওপৰত এণ্টিবায়'টিক, যেতিয়া আপোনাৰ 30 দিন যদি মুৰ্গী হৈছে, আপোনাৰ যদি সেইটো বেমাৰটো লাগিছে, আপুনি এণ্টিবায়'টিক খোৱাটো একেবাৰে নাভাবিব। কাৰণ কিয় কৈছোঁ, কাৰণ যদি আপুনি এণ্টিবায়'টিক খুৱাই থাকে গৈ থৈ মুৰ্গী ইমান মানে ৱেইটলেছ মাৰি দিয়ে, মানে তাৰপিছত আপোনাৰ কোম্পানীৰ পৰা 1 টকা পাবলৈ চান্সেছ একেবাৰে হেৰাই যাব। যিহেতু মোৰ ক্ষেত্ৰত হৈছে, সেইকাৰণে আপোনালোকক মই জ্ঞাত কৰিছোঁ। কিন্তু যিসকল নতুন ফাৰ্মাৰসকলৰ কাৰণে এইটোতো বহুত ৰিস্কি হৈ যাব। আৰু আপোনালোকৰ আৰু এটা বেমাৰ এনেধৰণৰ আছে, আপোনাৰ মুৰ্গীবিলাকক লেট্ৰিনবিলাক যেতিয়া একেবাৰে যিহেতু তেজ লেট্ৰিন কৰে আৰু একে পাতলা পায়খানা কৰি থাকে, সেইটো এটাও যিহেতু বেমাৰ হয়। সেইটো বেমাৰটো আপোনাৰ সেইটো বেমাৰৰ কাৰণে যিহেতু মেডিচিন আছে, প্ৰমিক্স DY আৰু প্ৰিফলাৰ এনেধৰণে খুৱায়। আৰু সেইটো বেমাৰটোৰ নাম অলপ মই কনফিউজ হৈ আছোঁ। সেইটো বেমাৰটো বহুত বেয়া বেমাৰ। সেইটো আপোনাৰ যিমান মানে মুৰ্গীয়ে দানা খাই কিমান আপোনাৰ ৱেইটটো আপোনাক একেবাৰে নিদিয়ে। আৰু সেইটো বেমাৰটো ইমান মানে মুৰ্গীয়ে দানা খাই দানাই লেট্ৰিন কৰে, কিন্তু শ্বাস প্ৰশ্বাস একেবাৰে বেয়া হৈ পৰে আৰু মুৰ্গীৰ গ্ৰোথ একেবাৰে নাহে। আপুনি এনে ভাবিব আপোনাৰ যিমানখিনি মুৰ্গীয়ে দানা খাব লাগে তাতকৈ বেছি খাই দিব, কিন্তু আপোনাৰ ফাৰ্মত কিন্তু সেই ৰিজাল্ট একেবাৰে নাপাব। সেইটো এটা বেমাৰ, সেইটো বহুত বেয়া বেমাৰ। সেইটো কাৰণে আপোনালোকে কি কৰিব, সেইটো কাৰণেও যিহেতু মেডিচিন আছে, আপোনালোকে ভেটেনেৰী দোকানত ওচৰত গৈ কিনে ভেটেনেৰী তাত গৈ কিনে ধুনীয়াকৈ কথা পাতি কিনে আপোনালোকে মেডিচিনটো লৈ খোৱাৰ চেষ্টা কৰিব। নহ'লে পিছলৈ গৈ বহুত টকাৰ আপোনাৰ লছৰ সন্মুখীন হ'বলগীয়া হ'ব। আপুনি যিমানখিনি টকা ভাবিছে ফাৰ্মৰ পৰা পাম বুলি, সেইবিলাক টকা একেবাৰে নাপায়। সেইটো যিহেতু সেইটো বেমাৰটো বহুত মানে যদি এটা বৰ্ডিঙত লাগিছে, নেক্সট বৰ্ডিঙত অট'মেটিকলি লাগি যায়। সেইটো বেমাৰটো যিহেতু তাৰ নাম যিহেতু কক্সি হয়, কক্সিটো ইমান বেয়া, মানে কক্সি যেতিয়া মুৰ্গীক লাগি যায়, তেতিয়া মুৰ্গীবিলাক আপোনাৰ জুপুকাটো যিহেতু মাৰি থাকিবই, তাৰ উপৰিও মানে লেট্ৰিনটো একেবাৰে বেয়া হয় আৰু গোটেই তেজ লেট্ৰিন কৰে। সেইটো কাৰণে মুৰ্গীয়ে গ্ৰোথ একেবাৰে নিদিয়ে। হয় প্ৰিয় ফাৰ্মাৰসকল, বহুত কেইটা বেমাৰ আছে যিহেতু মুৰ্গীৰ। আৰু কিছুমান আপোনাৰ যিহেতু চাং ফাৰ্মত আপোনাৰ যিবিলাক ভৰিত যিহেতু কি হয়, যেনেকুৱা ফিকি যায় ভৰিবিলাকৰ, তাত টেমুনা ইমান সৰু যিহেতু ঘাঁ দৰে হৈ যায়। সেইটো যিহেতু চাং ফাৰ্মত যিহেতু দেখা দিয়ে, সেইটো বেমাৰো বহুত বেয়া। সেইটো বেমাৰ যেতিয়া মুৰ্গীৰ ভৰিত যিহেতু টেমুনা ধৰি থাকে, তেতিয়া মুৰ্গীবিলাকত যদি যোনটো আপোনাৰ যিহেতু পোৱালিবিলাকৰ যিহেতু মানুহৰ ক্ষেত্ৰতো হয়, যিহেতু মনত পৰা নাই, সেইটো অলপ কনফিউজ হৈ আছোঁ। যেনেকুৱা ভৰিত এইবিলাক সৰুৱা ষ্টাইলৰ হয়, কিন্তু সেইটো বহুত খোজাই আৰু তাৰ পৰাও বহুতখিনি মুৰ্গীৰ ভাইৰেলৰ দৰে হৈ যায়। আৰু এটা ডিজিজটো আছে ভাইৰেল ডিজিজ, যোনটো ভাইৰেল ডিজিজ আপোনাৰ একেবাৰে মানে অট'মেটিকলি আপুনি একো গমেই নাপাব। ফ্ৰেছ মুৰ্গী কিন্তু অট'মেটিকলি ভাইৰেল লাগি যায়। মোৰ তাৰ আগৰ 2টা বেচৰ আগত যিহেতু মোৰ এইটো বেমাৰটো লাগিছে, আপুনি ফ্ৰেছ মুৰ্গী একেবাৰে গমেই নাপাব, কিন্তু লাগি যায় ভাইৰেল লগাৰ লগে লগে আজি 20টা মৰিলে, কালি 30টা মৰিব। এনেধৰণে মানে আমি ডেইলি যদি ফাৰ্মত থাকোঁ, তেতিয়াও সেইটো ভাইৰেলটো অট'মেটিকলি লাগি যায়, আপুনি একেবাৰে গমেই নাপাব। সেইটো যিহেতু বেমাৰ, ভাইৰেল বেমাৰ, যোনটো ফালি চালে যিহেতু আপোনাৰ চাইডে গোটেই ফুট হৈ পৰে। সেইটো কাৰণে সেইটো বেমাৰৰ কাৰণে আমি বহুত সতৰ্ক হৈ থাকিব লাগে। প্ৰপাৰলি যদি ক'ব যাওঁ, যিহেতু ইয়াক যদি প্ৰতিৰোধৰ কথা যদি মই ক'ব যাওঁ, তেনেহ'লে আমি ফাৰ্মত প্ৰপাৰলি বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগিব। আমি পৰাপক্ষত স্প্ৰে কৰিব লাগে। বাহিৰত ফুটবাথ থ'ব লাগিব, য'ত আপোনাৰ নিজে ভৰি যিহেতু ফুটবাথত দি কেনে নিজে সোমোৱাৰ চেষ্টা কৰিব লাগে। তাৰ উপৰিও আপোনাৰ যিমান স্প্ৰে আপুনি প্ৰায় কৰিব লাগিব। যদি আপোনাৰ 30 দিন হৈছে, তো আপুনি ডেইলি নুঠাৰলৈকে কৰিয়ে থাকিব। মাজত যদি আপোনাৰ প্ৰথম মুৰ্গী দিছে, তেতিয়া 2-3 দিন আপোনাৰ সপ্তাহত 2-3 দিন আপুনি কৰিলেও একো নাই। পিছলৈ আপুনি মানে বহুত মানে মাৰি থাকিব লাগিব স্প্ৰে। আৰু তাৰ উপৰিও আপোনালোকৰ পানীটো এনেদৰে ক্লিন কৰি ৰাখিব লাগিব, যাতে এচিটিক এচিড এইবিলাক গোটেই মানে পৰিমাণ হিচাপে আপোনাৰ হিউমিডিটি হিচাপত আপুনি সেইবিলাক পানী চেনিটাইজাৰ কৰি ধুনীয়াকৈ ৰাখিব লাগিব। আৰু তাৰ উপৰিও আমি যোনটো লিটাৰ, যিবিলাক আপোনাৰ ভুচি মেইনটেইনটো খুবেই ভাল ৰাখিব লাগিব। ভুচি মেইনটেইনৰ পৰা কক্সি এনেধৰণে
বহুত ধৰণৰ বেমাৰ যিহেতু আহি যায় আৰু লেট্ৰিন পায়খানা আপোনাৰ ঢিলা হোৱা আৰু লগতে মুৰ্গীবিলাক আৰু এই যোনটো ৰাণীক্ষেতৰ সময়ত হয় ডিঙিটো বেকা হৈ পৰি থাকিব আৰু কান্দি থাকিব আৰু CRD হয় যিবিলাক খকাই থাকিব আৰু খোজাই থাকিব এইবিলাক বহুত ধৰণৰ বেমাৰ যদি আমাৰ ফাৰ্মত আহে তেনেহ'লে আপুনি কেতিয়াও ছাকচেছ কৰিব নোৱাৰে যদি আপোনাৰ ফাৰ্মটো যদি পুৰণা হৈছে আপোনাৰ ফাৰ্মত যদি এইটো বেমাৰ লাগি থাকে তেনেহ'লে আপোনালোকে এটা কাম কি কৰিব প্ৰিয় ফাৰ্মাৰসকল আপোনালোকে আকৌ মাটি দি দিব ওপৰত মাটি দি কেনে কমচে কম মিনিমাম 2-3 ইঞ্চি মাটি দি কিনে আকৌ ধুনীয়াকৈ আপোনালোকে মুচি কেনে চূণ মাৰি কেনেহে পোৱালি ভৰাব নহ'লে আপোনালোকে যদি ফাৰ্মত বেমাৰ লাগিয়ে থাকে আপোনালোকে গেপ দিব আপোনালোকে মিনিমাম 1 মাহ 1.5 মাহ গেপ দি কেনে মাটি ধুনীয়াকৈ দি কেনে মুচি কেনে আপোনালোকে দি দিব তাৰ পৰাও আপোনালোকৰ বহুত বেমাৰটো মানে প্ৰতিৰোধ বহুত ভাল হয় প্ৰতিৰোধ ক্ষমতা বাঢ়ে আৰু আমি পৰাপক্ষত যেতিয়া আমি যদি ফাৰ্মত যদি ব্ৰইলাৰবিলাক যদি বেমাৰীবোৰ যদি ব্ৰইলাৰ পাওঁ তেনেহ'লে লগে লগে আমি পাৰ্টিশ্যন কৰি কিনে চাইড কৰিব লাগিব সেইটো ব্ৰইলাৰৰ কাৰণে এক্সট্ৰা আমি ট্ৰিটমেণ্ট কৰিব লাগিব পৰাপক্ষত আপোনালোকে যিহেতু কোম্পানীৰ পৰাতো যিহেতু তেওঁলোকে আমাক ক'বই তাৰ উপৰিও আপোনালোকে পৰাপক্ষত ভেটেনেৰী ডক্টৰৰ লগত আপোনালোকে ডাইৰেক্টলি কথা পাতিব আৰু এনেধৰণে বেমাৰক কি প্ৰতিৰোধ কৰোঁতে কি ঔষধ লাগে তেওঁলোকে ধুনীয়াকৈ বুজাই দিব আৰু সেইটো হিচাপেহে আপোনালোকে দৰৱ পাতি দিয়াৰ চেষ্টা কৰিব আৰু তাৰ উপৰিও আপোনালোকে কোম্পানী যদি ফাৰ্মিং কৰে কোম্পানীৰ পৰাই যিহেতু মানুহ আহি যাব তাৰ পৰাই তেওঁলোকৰ ডক্টৰ যিটো থাকে আপুনি কোনো ধৰণৰ মাথা মাৰিবলগীয়া যাতে নহয় আৰু এনেধৰণে যদি আমাৰ যদি ফাৰ্মত যদি এনেধৰণে যদি বেমাৰ লাগি থাকে তেনেহ'লে আমি আমাৰ ফাৰ্মাৰসকলে কেতিয়াও উন্নতি কৰিব নোৱাৰিম আৰু সেইটো চিৰসত্য হয় কাৰণ কিয় কৈছোঁ এনেধৰণে হৈ যায় কেতিয়াবা আমি একেবাৰে ফাৰ্ম কৰিবলৈ একেবাৰে মনে নাযাব এইবিলাক বহুত ডেঞ্জাৰাছ বেমাৰ হয় আমি তাৰ কাৰণে আমি প্ৰপাৰলি আমি ভেকচিন কৰিব লাগিব আজি যদি ভেকচিন আছে কালি মই দিম এনেধৰণে আপোনালোকে কেতিয়াও নাভাবিব আৰু পৰাপক্ষত আপোনালোকে ভেকচিন মাৰোঁতে যিহেতু কেনেধৰণে মাৰিব লাগে আপোনালোকক মই যিহেতু আই বটনত দি আছে আপোনালোকে ধুনীয়াকৈ চাব পাৰিব আৰু কেনেকৈ বস্তা পাৰিব লাগিব তাৰ উপৰিও আপোনাৰ কেইটা ভেকচিন যোনটো ৰাণীক্ষেত লটাছা এইবিলাক যিমানখিনি ভেকচিন আছে আপোনালোকে প্ৰপাৰলি মাৰিব একে মাৰাত কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব পিছলৈ যদি আপোনালোকৰ ভৱিষ্যতত আপোনাৰ যোনটো লিফ্টিং হোৱাৰ সময়ত আপোনালোকৰ কোনো প্ৰব্লেম আহি নপৰে হয় প্ৰিয় ফাৰ্মাৰসকল মই বিশেষকৈ এইটো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হয় কিছুমানে মোক ফোনৰ যোগেদিও মানে কথা মানে কৈ আছিলে দাদা এনেধৰণে কেনেধৰণে এইবিলাক কি বেমাৰ আছে যিহেতু আমি সতৰ্ক হ'ব লাগে সেনেধৰণে যিহেতু মোক কৈ আছিলে 100% এইবিলাক বেমাৰে হয় আমি ইয়াৰ পৰা যদি হাত সাৰিব পাৰোঁ 100% আমাৰ ছাকচেছফুল হ'ব আৰু প্ৰিয় ফাৰ্মাৰসকল এইখিনিয়ে কৈ যিহেতু মই মোৰ ভিডিঅ'টো সামৰিছোঁ ভিডিঅ'টো অলপ দীঘল হৈছে পৰাপক্ষত আপোনালোকে প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কিন্তু কৰিব আৰু ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ 1 টকাও আপোনালোকে দিব নালাগে আপোনালোকে ছাবস্ক্ৰাইবটো কিন্তু কৰি ৰাখিব আৰু লগতে বেল আইকনটো বজাই ৰাখিব এইখিনি মোৰ ৰিকুৱেষ্ট থাকিলে আৰু যদি আপোনালোকে ভিডিঅ'টো যদি চাই যদিহে লাভদায়ক যদি নাপায় তেনেহ'লে আপোনালোকে ডিছলাইক কৰিলেও মই একেবাৰে বেয়া নাপাওঁ এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিলোঁ জয় হিন্দ জয় আই অসম